প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। এয়া হৈছে ভাপত দিয়া পিঠা ইডলি। আৰু ইডলিটো মই কিহেৰে বনাইছোঁ সেইটো কথা জানিলে আপোনালোক আচৰিত হৈ যাব। এই ইডলিটো মই কিহেৰে বনাইছোঁ জানেনে? আমাৰ কেতিয়াবা ভাত ৰান্ধিলে কি হয়, ভাত কেইটামান থাকি যায় আৰু আমি কেইটামান ভাত কি কৰোঁ ভাবি নাপাওঁ। আৰু সেইকাৰণে মই ভাবিলোঁ এই ৰৈ যোৱা ভাতেৰে আমি ইডলি বনাই ধুনীয়াকৈ খাব পাৰোঁ। আৰু আজি মই সেয়াই কৰিলোঁ, ৰৈ যোৱা ভাতেৰে এইটো ইডলি বনালোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে জালিদাৰ। পিছৰ ছাইডটো দেখুৱাই দিছোঁ আৰু এটা মই ভাঙি দেখুৱাই দিম, একেবাৰে কোমল। এয়া চাওকচোন ভিতৰখন কি ধুনীয়া, জালি এনেকৈ দবাই দিলে সোমাই যায়, আকৌ ওপৰলৈ উঠি আহে। এই ইডলি পিঠাটো সকলোৱে বনাব জানেই, তথাপিতো ৰৈ যোৱা ভাতেৰে মই কেনেকৈনো বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহক মোৰ ভিডিঅ'ৰ মাজলৈ, মই আপোনালোকক লৈ যাওঁ। সৰু বাতিৰে এয়া এবাতি মই চুজি লৈছোঁ আৰু সেই একেটা বাতিৰে এয়া এবাতি ভাত। আজি দুপৰীয়া ভাত বনাওঁতে মোৰ এয়া ভাত থাকি গ'ল। মই ভাবিলোঁ কি কৰা যায়, বহুত বেছি ভাতো নহয় আৰু সেইকাৰণে ভাবি ল'লোঁ আজি ইডলি বনোৱাই যাওক। আৰু ভাতৰে ইডলি বহুত ধুনীয়াকৈ হয়, ভিডিঅ'টো চাই থাকিব আপোনালোক। এটা মিক্সি জাৰ লৈছোঁ, মিক্সি জাৰটোতে মই এয়া ভাতখিনি দি দিছোঁ আৰু তাতে মই এয়া চুজিও দি দিম। এয়া মই দৈ লৈছোঁ, দৈ সেই বাতিৰ জোখতে এবাতি দৈ লৈছোঁ। এবাতি ভাত আৰু এবাতি চুজি আছিলে, সেইকাৰণে এবাতি আমি দৈ দি দিলোঁ আৰু সোৱাদ অনুসৰি এয়া নিমখ দি দিম আৰু লগতে মই অকণমান এয়া ঘি দি দিছোঁ দেই। ঘিটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও একো কথা নাই। আৰু এতিয়া এই গোটেইখিনি বস্তু মই মিক্সিত পিচি ল'ম আৰু এইখিনি মই এতিয়া পানী নিদিওঁ, পানী দিলে হয়তো পিচিবলৈ দিগদাৰী হ'ব পাৰে। প্ৰথমতে মই পিচি চাওঁ, যদি পানী দিব লগা হয় পিছত মই পানী অকণমান দি দিম। আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি পিচি আনি আপোনালোকক দেখুৱাম। মই ধুনীয়াকৈ পিচি ল'লোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ হ'ব লাগিব। এয়া দেখিছেনে, একদম গাঢ়া হৈ আছে। মই পানী মিলোৱা নাই, দৈয়ে মিলাইছিলোঁ আৰু অকণমান হাতেৰে এয়া চাওকচোন, দেখিছে একদম ক্ৰীমৰ দৰে হৈ গৈছে, ক্ৰীম টেক্সাৰ, গোটা গুটি নাই। এনেধৰণৰে আমি ধুনীয়াকৈ চাউল আৰু চুজি পিচি ল'ব লাগিব। মিক্সি জাৰটোৰ পৰা মই মিশ্ৰণখিনি উলিয়াই ল'লোঁ আৰু এয়া দেখিছেনে এনেকুৱা ধৰণৰ গাঢ়া হৈ আছে, বেছি পনীয়া কৰিব নালাগে। আৰু এটা কথা, এই মিশ্ৰণখিনি আপোনালোকে 5 মিনিট ৰেষ্টত থৈ দিলে বহুত ভাল হ'ব দেই। মোৰ মানে কি হ'ল, মিক্সি জাৰটোতে থোৱা হ'ল। আলহী আহিলে মই পটককৈ চাহ একাপ বনাব লগাত পৰিল আৰু সেইকাৰণে এইখিনি এনেদৰে মিক্সি জাৰটোতে থাকিলে আৰু মই এতিয়া ৰেষ্টত নথওঁ। কিন্তু আপোনালোকে যদি বনায় 5 মিনিট ৰেষ্টত থৈ দিব আৰু নথলেও একো নাই, ইমান এটা দিগদাৰী নহয় বাৰু, ধুনীয়াকৈ ফুলিব। এয়া হৈ গ'ল। এতিয়া ইয়াতে আমি আৰু এটা বস্তু মিলাম, সেয়া হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰ লৈছোঁ মই, এয়া চাওকচোন, পূৰা এচামুচ লোৱা নাই, আধা চামুচেই হ'ব দেই। কিয় আধা চামুচ লৈছোঁ, মোৰ বস্তু যে কম, যদি বেছি হ'লহেঁতেন মই অলপ বেছিকৈ ল'লোহেঁতেন। সেইকাৰণে আপোনালোকে নিজৰ হিচাপত মিলাই ল'ব। আৰু এয়া লৈছোঁ বেকিং চ'ডা। বেকিং চ'ডাও 4 ভাগৰ এভাগ এয়া বেকিং চ'ডা লৈছোঁ। এতিয়া গোটেই বস্তুখিনি মই মিলাই দিম আৰু এইখিনি এক্টিভেট হ'বৰ কাৰণে অকণমান পানী দি দিওঁ। এয়া এচামুচমান পানী দি দিছোঁ মই, তেতিয়া এক্টিভেট হ'ব। আৰু গোটেই বস্তুখিনি মই এবাৰ ভাল ধৰণৰে মিলাই দিম, যাতে বেকিং পাউডাৰ একে জেগাতে নাথাকে। সেয়া দেখিছেনে? আৰু বেকিং পাউডাৰ দিয়াৰ লগে লগে এইখিনি অকণমান পাতলাই হৈ যায়। ইয়াত দেখিছেনে ধুনীয়াকৈ আমাৰ ফুলি উঠিছে। আৰু বেকিং পাউডাৰ দিয়াৰ পিছত আৰু বেছি দেৰি থ'ব নালাগে আৰু বেকিং পাউডাৰ সদায় এটা ডাইৰেকশ্যনতে কৰিব লাগে, তেতিয়া আমাৰ ধুনীয়াকৈ ফুলে। এই আমাৰ হৈ গ'ল। আৰু এতিয়া মই ইডলি প্লেটখন ল'ম। ইডলি প্লেটখনত মই আগতে তেল অকণমান দি চাৰিওপিনে তৈয়াৰ কৰি থৈছিলোঁ। দেখিছেনে ধুনীয়াকৈ মই তেল লগাই থৈ দিছোঁ আৰু এতিয়া ইয়াতে মই দি যাম। সকলোৱে জানেই বাৰু এইখিনি কথা, তথাপিতো কিছুমান নতুন লোক আছে আৰু মোৰ ভিডিঅ'টো আগতেও দিয়া আছে এনেকুৱা ৰেচিপি, আপোনালোকে চাব পাৰিব। মিঠা ইডলিও, আৰু এইখিনি মিঠাও বনাব পাৰে, চেনি দিব লাগিব মিঠা বনাবলৈ হ'লে। আৰু নতুন নতুন ভিউৱাৰ্ছ আহি থাকে চেনেলটোলৈ, সেইকাৰণে তেওঁলোকৰ কাৰণে মই এয়া আকৌ বনাই দেখুৱাইছোঁ। এয়া দেখিছেনে, অলপ অলপকৈ দিছোঁ, কাৰণ বেছিকৈ দিলে ফুলি যাব নহয়, তেতিয়া অলপ বেয়া হ'ব। এয়া দেখিছেনে ধুনীয়াকৈ মই দি দিলোঁ। এয়া অলপ লাগি পৰিয়ে গৈছে
হাতেৰে উঠাই দিছোঁ আৰু এনেকৈ অকণমান লৰাই দিছোঁ। এইখন হৈ গ'ল আৰু এখন প্লেট এয়া এইখন প্লেটতো মই এনেদৰে তেল লগাই থৈছোঁ ধুনীয়াকৈ আৰু এইখন প্লেটতো মই এতিয়া দি যাম। আৰু আপোনালোকে মই ইয়াত দৈ দিছোঁ, দৈ সলনি আপোনালোকে গাখীৰো দিব পাৰে দেই। আৰু যদি গাখীৰো নাথাকে তেতিয়া পানী দিও বনাব পাৰে, একো কথা নাই, পানীৰেও ধুনীয়াকৈ হ'ব। কিন্তু গাখীৰ বা দৈ দিলে খাবলৈ সোৱাদ লগা হয়, সেইটোৱে কথা। বাকী একো নাই, ধুনীয়াকৈ ইডলি ফুলিব পানীয়েদি বনালেও। আৰু খালী মিশ্ৰণখিনি বেছি পাতলা নকৰিব। মই দিওঁতে আপোনালোকে ধৰিব পাৰিছে কেনেকুৱা হৈছে, কিমান ডাঠ হৈছে। এয়া চাওকচোন, মই ধুনীয়াকৈ দি গৈছোঁ। আৰু ৰৈ যোৱা ভাতেৰে মই কিমান ধুনীয়াকৈ কামত লগাই দিলোঁ আপোনালোকে দেখিলেনে? আপোনালোকে যদি এনেধৰণৰে বনাইছে মোক মেছেজত লিখিবচোন, ৰৈ যোৱা ভাতৰে ইডলি যদি বনাইছে। মই নিমখীয়া বনাইছোঁ, মিঠা ইডলিও বনাব পাৰি, একো নাই। এয়া দেখিছেনে গোটেইখিনি আৰু ধুনীয়াকৈ হৈ গৈছে দেই, একেবাৰে শেষ হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ মোৰ হৈ গৈছে। এতিয়া এই অকণমান খৰধৰ কৰোঁতে আৰু মই ইপিনে পানীখিনি গৰম হ'বৰ কাৰণে ইডলি ষ্টেণ্ডটো দি থৈছোঁ। ইডলি ষ্টেণ্ডটোত অলপ পানী দি মই গেছত আগতে বহুৱাই দিলোঁ যাতে পানীখিনি গৰম হৈ থাকে। আৰু এতিয়া আমাৰ পানীখিনি গৰম হৈ আছে, মই ধুনীয়াকৈ প্লেটকেইখন এয়া বহুৱাই দিছোঁ, দেখিছেনে এনেধৰণৰে বহুৱাই দিলোঁ। আৰু এতিয়া ইয়াৰ ঢাকোনখন মই ধুনীয়াকৈ মাৰি দিম। আপোনালোকৰ ওচৰত যদি এনেকুৱা ইডলি ষ্টেণ্ড নাই, আপোনালোকে ডাঙৰ কেৰাহীটো বনাব পাৰিব বা ডাঙৰ চচ থাকিলে চচতো বনাব পাৰিব, যেনেধৰণৰে সুবিধা হয় বনাব পাৰিব। এতিয়া মই 8 মিনিটৰ পিছত আপোনালোকক দেখুৱাম। মই ঢাকোনখন খুলি চাওঁ, এইয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ইডলি হৈ আছে, একদম ফুলি আছে। মই গেছটো অফ কৰি দিলোঁ আৰু মোৰ লাগিছে ধুনীয়াকৈ আমাৰ ইডলিকেইটা সিজি গৈছে। তথাপিতো আমি শলা এডাল ভৰাই চেক কৰি চাওঁ। এয়া এডাল শলা ভৰাই দিছোঁ আৰু দেখিছেনে শলাডাল ধুনীয়াকৈ ক্লিন হৈ আহিছে, ক'তো লগা নাই। আৰু এটা ইডলিত চাওঁ, এয়া ধুনীয়াকৈ আমাৰ শলাডাল ক্লিন হৈ আহিছে, এয়া দেখিছেনে আপোনালোকে। এয়া এতিয়া একদম কোমল হৈ আছে, প্লেট ইয়াতে থাকিব। অকণমান ঠাণ্ডা হোৱাৰ পিছত মই প্লেটৰ পৰা ইডলিকেইটা উলিয়াই আপোনালোকক দেখুৱাম। ইডলিৰ প্লেটকেইখন ঠাণ্ডা হ'ল, এতিয়া আমি ইডলিবোৰ উলিয়াই যাম। আৰু দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ইডলিবোৰ হৈ আছে। আৰু এটা ইডলি মই আপোনালোকক উলিয়াই দেখুৱাইছোঁ, হাতেৰে উলিয়াব পাৰি, চামুচেৰে উলিয়াব পাৰি। এইটো চাওকচোন, এইটো দেখিছেনে কিমান জালি থকা, একদম ধুনীয়া ফুলা ফুলা একেবাৰে কোমল। এয়া দেখিছেনে এনেকৈ হেঁচি দিলে ভিতৰলৈ সোমাই যায়, আকৌ ওপৰলৈ উঠি আহে। এনেদৰে মই এতিয়া গোটেই ইডলিখিনি উলিয়াই ল'ম। এয়া চাওকচোন, এইটো জালি ধুনীয়াকৈ ওলাই আহিছে। এইদৰে এতিয়া মই গোটেই ইডলিখিনি উলিয়াই আৰু ধুনীয়াকৈ প্লেট এখনত সজাই মই আপোনালোকক দেখুৱাম। ইডলিখিনি মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে জালিদাৰ ফুলা ফুলা ইডলি। প্ৰতিটো ইডলিয়ে আমাৰ ধুনীয়া হৈছে, বনাবলৈ একেবাৰে সহজ। আৰু ভাতৰে যে বনাইছোঁ ধৰিবই পৰা নাই নহয়নে। আৰু লগতে লৈছোঁ এয়া নাৰিকলৰ চাটনি আৰু অকণমান আমৰ আচাৰ। আৰু আপোনালোকে এনেধৰণেৰে যদি ভাতৰে ইডলি বনোৱা নাই, কেতিয়াবা ভাত থাকি যায়, আপোনালোকে বনাব পাৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।